ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ ৰহস্যজনক মৃত্যু এটা সম্ভাৱনাময়ী প্ৰতিভাৰ যেন অপমৃত্যু কিয় চৰমপন্থা বাছি ল'লে শিৱসাগৰৰ জিমিয়ে জিমি দাসৰটো ভাল খেলুৱৈ এজনী ছোৱালী ভালকৈ খেলিছিলে আৰু এজন বিবাহিতা ল'ৰাই তেখেতে কি প্ৰেমত পৰাই ছোৱালীজনীক পেলাই ধৰ্ষণ কৰি পিনি তেখেতে বিচাৰি কৰিলে কালি ছোৱালীজনীয়ে নিজেই স্বজ্ঞান এটা সি বিয়া নপতাৰ কাৰণে ছোৱালীজনী নিজে মৃত্যুমুখত পৰিছে আৰু মেডিকেল জয়সাগৰত ভৰ্তি কৰা অৱস্থাত তেখেতে ডিব্ৰুগড় মেডিকেলত তেখেতৰ এতিয়া পেচেণ্ট তাতে আছে আৰু ইয়াৰ বিচাৰ সুবিচাৰ ক্ৰন্তে হ'ব লাগিব মানসিক অন্তৰ্দ্বন্দ্বত ভুগি আছিল নেকি পাঞ্জাব খেলুৱৈগৰাকী কিয় বিষৰ বটল পান কৰি জিমিয়ে বাছি ল'লে চৰমপন্থা উকা কাগজত কি লিখি থৈ গ'ল জিমিয়ে কিন্তু মোৰ তাই ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত তাই কালি 6টা মান বাজিলে সন্ধিয়া 6টা বাজিলে কিন্তু মোৰ ঘূৰাই তাই পৰিলে বুলি আমি খবৰ পালোঁ প্ৰায় এজন মানুহে ক'লে বোলে ছোৱালীজনী মোৰ ঘূৰাই পৰিলে আৰু তাইক দাঙি পিনে ঘৰৰ ভিতৰলৈ লৈ গ'ল তেতিয়া কৈছে যে মই ল'ৰাটোৰ কাৰণে মই দৰৱ খাই দিলোঁ আৰু মোক ল'ৰাটোৱে নিনিয়াৰ কাৰণে মই মৰিছোঁ আৰু তাৰ 3টা নাম্বাৰ লিখি থৈ গৈছে এখন বগা কাগজত এটা ৰঙা কলম আৰু মোক বচোৱা মোক মেডিকেল লৈ যোৱা আৰু মই তাৰ কাৰণে মই মৰিলোঁ মই অভিনাশ দাসৰ কাৰণে মই মৰিলোঁ ল'ৰাটোৱে মোক বিয়া নকৰাৰ কাৰণে মই মৰিলোঁ বুলি কৈছে মাকক কোৱাৰ কাৰণে আমিও শুনিছোঁ ওচৰতে আছোঁ কিন্তু এটা বিয়া পতা ল'ৰা ছোৱালী এহাল থকা অৱস্থাত এজনী গাভৰু ছোৱালীক কি আঘাত দিলে কি কাৰণে এনেকুৱা কৰিলে যে আমি ইয়াৰ ন্যায় পাব লাগে আৰু যাতে এনেকুৱা নহয় আৰু আমি গোটেই ৰাইজে হওক ময়ো হওক ছোৱালীজনী তাতে সিহঁতৰ চোতালতে জ্বলাব লাগে মোৰ ফালৰ পৰা কোন বিবাহিত পুৰুষে বিয়া নপতাৰ বাবে দুখ সহিব নোৱাৰি চৰমপন্থা বাছি ল'লে জিমি দাসে হয় শিৱসাগৰৰ দিচাংমুখৰ ৰংচাই নিবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জাব খেলুৱৈ জিমি দাসে সোমবাৰৰ নিশা বাছি ল'লে চৰমপন্থা নিশা বিষ পান কৰাৰ পিছত AMCHলৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে প্ৰেমজনিত কাৰণতে আত্মহত্যাৰ অভিযোগ উত্থাপন কৰে জিমিৰ পৰিয়ালৰ লোকে বিয়া পতা লোৱা এনেকুৱা কাম কৰিলেও কৰিব লাগে ছোৱালীজনী বিয়া কৰিলে গাভৰু ছোৱালীজনী জীয়ৰী হ'বলৈ হৈ আছে ছোৱালী বা কৰিব লাগে পঢ়া শুনা ছোৱালী জিমি দাস মোৰ ভতিজা ছোৱালী আৰু তাই ঘৰৰ পৰা ফুৰিবলৈ যায়েই সেইটো সময়ত কিন্তু যে ল'ৰাৰ লগত কি ল'ৰাই যে তাই কি টেনশ্যন দিছে সেইটো আমি নাজানো কিন্তু কালি তাই ঢাচকে ৰাস্তাতে পৰিলে 4:30 মান বাজিলে সন্ধিয়া তাৰপিছত তেতিয়া আমাক ৰাস্তা দি যোৱা মানুহে ক'লে বোলে আপোনালোকৰ ছোৱালীজনী ৰাস্তাত মূৰ ঘূৰাই পৰি মুখেদি ফেন ওলাই আছে তেতিয়া ঘৰৰ ওচৰৰ মানুহে মানে দাঙি নি ছোৱালীজনী ঘৰৰ ভিতৰত সোমালে তেতিয়া মাক দৌৰিলে মই দৌৰিলোঁ প্ৰায় ওচৰৰ মানুহ দৌৰিছে কিন্তু ছোৱালীজনীয়ে কৈছে যে মই মায়ে ল'ৰাটোৰ কাৰণে মই মৰিছোঁ কাৰণ সি মোক নিনিয়াৰ কাৰণে মই আজি তাৰ কাৰণে মৰিলোঁ আৰু 3টা নাম্বাৰ আছে এখন বগা কাগজ এটা ৰঙা কলমে লিখি থৈ গৈছে আৰু মায়ে মোক সোনকালে মেডিকেল নিয়ক আৰু নহ'লে গাড়ী নহ'লে মই স্কুটিত লৈ যাম মোক বচোৱা আৰু মই ল'ৰাটোৰ কাৰণে মই মৰিলোঁ কিন্তু জয়সাগৰ মেডিকেললৈ নিলে মেডিকেলৰ পৰা ডিব্ৰুগড় লৈ গ'ল কিন্তু অভিনাশ দাস হস্পিটেলৰ নিয়াৰ মেডিকেল ডিব্ৰুগড় নোপোৱা আগমুহূৰ্ততে তাই মৃত্যু হৈছে এটা উঠি অহা প্ৰতিভাই কম বয়সতে নিজকে শেষ কৰি পেলালে কিয় সমাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে মানুহৰ মাজত সেয়া যিয়েই নহওক জিমিৰ মৃত্যুত সমগ্ৰ শিৱসাগৰতে পৰিছে শোকৰ ছাঁ উল্লেখ্য যে বিগত বৰ্ষত বহিৰাগত লোকে জিমি দাসক মাৰপিট কৰাক লৈ চৰ্চালৈ আহিছিল জিমি দাস আৰু বহু জাতীয় সংগঠনে এই ক্ষেত্ৰত জিমি দাসৰ পক্ষত থিয় দিয়া পৰিলক্ষিত হৈছিল শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।